ভুৱা চাৰ্টিফিকেটৰে পঞ্চায়ত নিৰ্বাচনত জয়ী হ'ল এগৰাকী ৱাৰ্ড সদস্য। পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা ৱাৰ্ড সদস্যৰ বিৰুদ্ধে উত্থাপন হৈছে চৰকাৰী নিয়ম উলংঘা কৰাৰ ভয়ংকৰ অভিযোগ। এমই স্কুল পাছ কৰিয়ে লাভ কৰিলে মেট্ৰিক পাছ চাৰ্টিফিকেট। 12 নং ফৰমাৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ছাইদুল ইছলামৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ। ভুৱা চাৰ্টিফিকেট, তিনিখনকৈ বিবাহ আৰু বহুকেইগৰাকী পুত্ৰ জড়িত থকাৰ অভিযোগ ছাইদুলৰ বিৰুদ্ধে। আমাৰ ফৰমাৰপাৰৰ পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ যমুনা চিট ছাইদুল ইছলাম, পিতা জালাল উদ্দিন, গাঁও হৈছে লংকাজান যমুনা চিট। এই ব্যক্তিজনে যোৱা পঞ্চায়তত ভুৱা প্ৰমাণপত্ৰৰে, শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰৰে নিৰ্বাচনী মনোনয়ন দাখিল কৰিছে। সেই হিচাপতে জিকিছেও তেখেতে, কিন্তু যি হওক মানে আমি তেখেতৰ ভুৱা প্ৰমাণপত্ৰখন আমি সংগ্ৰহ কৰিছোঁ। শিক্ষাগত মেট্ৰিক পাছ যোনখন বৰ্ডৰ পৰা তেখেতে পাছ কৰিছে, সেই বৰ্ডত আমি ৱেবছাইটত বহুত ধৰণৰ আমি তদন্ত কৰিছোঁ, চোৱাৰ পিছত দেখিছোঁ তেখেতে ইনৰলমেণ্ট নাম্বাৰটো মাৰাৰ লগে লগে আমাৰ ওচৰত প্ৰুফ আছে। ইনৰলমেণ্ট নাম্বাৰ মাৰিলে এই যিটো হেৰি দেখায়, এইটো মানে নেদেখায়, ইনকাৰেক্ট বুলি কয়। যিকি নহওক, তাৰপাছত ইয়াত যোনখন আপোনাৰ যোনখন অ'পেন স্কুলৰ যোনটো চেণ্টাৰ আছে, এইটো হৈছে দীঘলপুখুৰী হাইস্কুল হোজাই। এই দীঘলপুখুৰী হাইস্কুল হোজাইখন আমি আজিলৈকে এতিয়া বৰ্তমানলৈকে পোৱা নাই। যদি কোনোবাই জানে মোক জনাব, কাৰণ কেলৈ মই বিভিন্ন CRCকো সুধিছোঁ যে দীঘলপুখুৰী হাইস্কুলখন কোন জেগাত আছে, এই চেণ্টাৰটো ক'ত আছে, আপোনাৰ দিল্লী ইউনিভাৰ্চিটিৰ যোনটো চেণ্টাৰ হয়, সেইটো আমি পোৱা নাই এতিয়ালৈকে। আজি আমি সেই বিষয়ে আমি হোজাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ তেখেতৰ বিৰুদ্ধে। ভুৱা প্ৰমাণপত্ৰৰে তেখেতে নিৰ্বাচন জিকিছে সেই বুলি আমি এখন দেখিছোঁ। আৰু লগতে আমি জিলা অতিৰিক্ত উপায়ুক্তৰ কাৰ্যালয়তো আমি এখন অভিযোগ দাখিল কৰিছোঁ। সেই বিষয়ে আমি বিচাৰিছোঁ যে তেখেতৰ যোনটো আপোনাৰ সদস্য পদ আছে পঞ্চায়তৰ, সেই সদস্য পদটো যাতে, যদি তেখেতৰ ভুৱা প্ৰমাণপত্ৰৰে দাখিল কৰিছে তেতিয়াহ'লে আমি সেইটো সদস্য পদটো তেখেতৰ বাতিল কৰিব লাগে। সেই হিচাপতে আমি অনুৰোধ জনাইছোঁ জিলা উপায়ুক্ত তথা আমাৰ আৰক্ষী অধীক্ষক তথা আমাৰ হোজাই জিলাত ভাৰপ্ৰাপ্ত মহোদয়ক চবকে জনাইছোঁ যে আমি দাবী জনাইছোঁ যাতে তেখেতে তদন্ত কৰি এই বিষয়ে তেখেতৰ সদস্য পদটো খাৰিজ কৰে যাতে।